গুৱাহাটীত কৃত্ৰিম বানপানীক লৈ বুক খুলিছে অখিল গগৈয়ে। তেখেতে কৈছে যে 3 মিনিট সময় যদি গুৱাহাটীত বৰষুণ দিয়ে 3 মিনিট সময়ৰ ভিতৰতে বানপানী হয়। আচৰিত এটা ঘটনা। 3 মিনিটত ক'ত বানপানী হোৱা দেখিছে? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত 3 মিনিট বৰষুণ দিলে বানপানী হোৱা আপোনালোকে দেখিছে? কিন্তু অসমত 3 মিনিট বৰষুণ দিয়ক গুৱাহাটীত বানপানী হৈ যায়। লাইফ জেকেট পিন্ধি অখিল গগৈ ওলাই আহিছে। কিয় ওলাই আহিছে? কাৰণ তেখেতে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। কাৰণ লাইফ জেকেট যদি পিন্ধি থাকে গুৱাহাটীবাসী তেতিয়াহ'লে হয়তো মৰি যাব পাৰে, বানপানীত তেওঁ উটি হয়তো মৰি যাব পাৰে, ইমানেই পানী হয়। এডিঙিলৈকে পানী হোৱা দেখিছোঁ। গতিকে গুৱাহাটী চহৰখন কেতিয়া কৃত্ৰিম বানপানীৰ পৰা মুক্ত হ'ব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীখনক স্মাৰ্ট চিটি বনাবলৈ গৈ আছে। কিন্তু স্মাৰ্ট চিটি কেতিয়া বনিব? স্মাৰ্ট চিটিত যে এতিয়া বানপানী যে হৈ থাকে বাৰে বাৰে, যে প্ৰত্যেক বাৰিষাতে যে বানপানী হয়, এজাক বৰষুণতেই বানপানী হয়। আনকি আমি দেখিছোঁ যিকোনো সময়তে যদি অলপ ডাঙৰকৈ যদি বৰষুণ যাক দি দিয়ে তেতিয়াহ'লে বানপানী হৈ যায়। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত যে গুৱাহাটীখন যে বানমুক্ত নহয় এইটো প্ৰায় নিশ্চিত। আজি অখিল গগৈয়ে তাকেই প্ৰমাণ কৰি দেখুৱাইছে যে তেখেতে এটা লাইফ জেকেট পিন্ধি আহিছে, আৰু লাইফ জেকেটটো এইকাৰণেই পিন্ধিবলৈ সকলোকে আহ্বান জনাইছে গুৱাহাটীবাসীক যে আপোনালোকে লাইফ জেকেট পিন্ধিলে ইয়াত জীয়াই থাকিব নোৱাৰিব। কাৰণ ইঠাইৰ পৰা ইঠাইলৈ যাবলৈ বহুত অসুবিধা হয়। কাৰণ এই পৰিস্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে স্মাৰ্ট চিটি গুৱাহাটীখন বনিবলৈ গৈ আছে। স্মাৰ্ট চিটি কেতিয়া বনিব? জাপানৰ প্ৰধানমন্ত্ৰী অহাক লৈ যিখন ৰাজনীতি হ'ল আমি দেখিলোঁ। ৰং বিৰঙে গোটেইখন পাৰ্পল কালাৰ কৰি পেলাইছিলে গুৱাহাটীখন। কিন্তু পাৰ্পল কালাৰ কৰি কি লাভ হ'ল? সেই টকাটো এনেই ব্যয় হ'ল। তাৰ সলনি যদি বানপানীৰ কাৰণে যদি তেখেতে চিন্তা কৰা হয় যে কেনেকৈ বানমুক্ত কৰিব পাৰি, কেনেকৈ ড্ৰেইনবিলাক চাফা কৰি ৰাখিব পাৰি, তাৰ কাৰণে তেওঁ যদি পইচা যদি খৰচ কৰা হ'লে, প্ৰত্যেক বছৰে যদি তেওঁ ড্ৰেইনবিলাক চাফা কৰাৰ নামত যদি খৰচ কৰা হ'লে হয়তো ইমান বানপানী নহয়। ড্ৰেইনবিলাক চাফা নকৰাৰ কাৰণে সেই পৰিস্থিতি হৈ যায়। গতিকে বানমুক্ত গুৱাহাটী বনাবলৈ যাওঁতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্ততঃ তাত কিছু টকা ব্যয় কৰিব লাগিব, কিন্তু কৰা আমি দেখা নাই। কোনো এজন মুখ্যমন্ত্ৰীৰ দিনত গুৱাহাটীখন বানমুক্ত নহ'লে। তাক লৈ আজি কি কৈছে অখিল গগৈয়ে সেই মন্তব্য মই আপোনালৈ বিচাৰিছোঁ। গুৱাহাটী মহানগৰত যিকোনো সময়তে মানুহ মৰিব পাৰে, সেইকাৰণে মই লাইফ জেকেট পিন্ধি আহিছোঁ। লাইফ জেকেট সকলো মই গুৱাহাটী মহানগৰৰ মানুহক এতিয়া অনুৰোধ কৰোঁ যে বেলেগ উপায় নাই আৰু বানপানী খোৱাৰ লগে লগে হিমন্ত বিশ্ব বনোৱা অভাৰব্ৰিজখনত উঠি দিয়ক, নহ'লে লাইফ জেকেট এটা পিন্ধি লওক। 1 ঘণ্টা নালাগে, 3 মিনিট সেইদিনা বৰষুণ দিছে। আমাৰ 3 মিনিট বৰষুণ দিওঁতে আমাৰ চানমাৰী কলনীত গোটেই বৰষুণ বানপানী। 3 মিনিট বৰষুণ দিওঁতে। গতিকে অসমৰ গুৱাহাটী মহানগৰৰ অৱস্থা কি পৰ্যায় পাইছেগৈ? অথচ তেওঁলোকে 16 চনতে কৈছিলে যে 6 মাহৰ ভিতৰত গুৱাহাটী মহানগৰ বানপানী শেষ কৰি দিম। এতিয়া 6 মাহ বাদ দিয়ক, 11 বছৰ ঘোঁৰাৰ ঘাঁচ কাটি আছে হিমন্ত বিশ্ব শৰ্মাই ঘোঁৰাৰ ঘাঁচ কাটি আছে এতিয়া 11 বছৰ। কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰিলে। সেইকাৰণে মই গুৱাহাটী মহানগৰৰ মানুহক সকলোকে লাইফ জেকেট পিন্ধিবলৈ অনুৰোধ জনাইছোঁ। লাইফ জেকেটটো লগত লৈ ফুৰিব দেই আপোনালোকে সকলোৱে, সাংবাদিকসকলে লৈ ফুৰিব। মোৰ শিৱসাগৰ আটাইতকৈ হিষ্টৰিক নগৰ অসমৰ। সেই হিষ্টৰিক নগৰখনত এজাক বৰষুণ হ'লে এতিয়া কৃত্ৰিম বানপানী হয়। মই 5খন মেমৰেণ্ডাম দিলোঁ হিমন্ত বিশ্ব শৰ্মাক, বোলো আপুনি মোৰ শিৱসাগৰখনক ৰক্ষা কৰক, কিন্তু তেওঁ কোনো কাণ সাৰ নাই। সেইকাৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অন্য এটা বিষয় উঠিছে, বহুত ঠাইত পেট্ৰলত যি ইথানল মিহলি হোৱাৰ বাবে বহু গাড়ী বিকল হোৱাৰ বাবে অভিযোগ উত্থাপিত হৈছে। বিজেপিয়ে পেট্ৰলৰ লগত ইথানল মিহল কৰি সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ সকলো গাড়ী ধ্বংস কৰি দিব খুজিছে। গতিকে ইয়াৰ সকলোৱে প্ৰতিবাদ কৰিব লাগে। আমাক পেট্ৰল মানে পেট্ৰল লাগে, যি পইচা দি আছোঁ দিয়ে আছোঁ। গতিকে পেট্ৰলত ইথানল মিহলন কৰিলে কেতিয়াও নহ'ব। এইবাৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীয়ে কথা কৈ থকাৰ সময়ত কোনো বিধায়কে হস্তক্ষেপ মানে এইবাৰ সেইকাৰণে বাহিৰত দেখিছে না প্ৰতিবাদ কৰিছোঁ। কাইলৈৰ পৰা মই মুখত ক'লা কাপোৰ বান্ধি আহিম, কাৰণ এতিয়া বিধানসভাত কথা ক'ব নোৱাৰি। আৰু অধ্যক্ষৰ পৃষ্ঠপোষকতাত আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পীযুষ হাজৰিকাৰ প্ৰস্তাৱ আনিছে যে মন্ত্ৰীয়ে কথা ক'লে যদি আমি কথা কওঁ মাজত, মন্ত্ৰীয়ে কথা ক'লে যদি প্ৰশ্ন কৰে, মুখ্যমন্ত্ৰীয়ে কথা ক'লে যদি কোনোবাই প্ৰশ্ন কৰে বা মাজত এটা বাক্য কয়, তেতিয়াহ'লে তেওঁ দিনটোৰ কাৰণে এক্সপেল। এইটো মোক এক্সপেল কৰিবৰ কাৰণে লৈছে, বেলেগকতো নহয়। আৰু কংগ্ৰেছেও তাত ছাপৰ্ট দিছে, আটাইতকৈ আচৰিত কথা। সেইকাৰণে মই কালি সুধিছোঁ, গৌৰৱ গগৈক সুধিছোঁ, বোলো গৌৰৱ গগৈ ডাঙৰীয়া, আপুনিও বিজেপিক সমৰ্থন কৰিবলৈ ধৰিলে নেকি? আপোনালোকৰ পাৰ্টীয়েও কিয় নামাতিলে আৰু মোক কিয় অল পাৰ্টীৰ মিটিঙলৈ নামাতিলে, সেইটো এটা প্ৰশ্ন। গতিকে মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ইমিডিয়েটলি
এই যে অসমৰ বিধায়কবিলাকৰ মুখ বন্ধ কৰিবলৈ ব্যৱস্থা লৈছে এইটো উঠাই ল'বলৈ দাবী জনাইছোঁ, নহ'লে বিধানসভাৰ ভিতৰতে প্ৰতিবাদ হ'ব। ধন্যবাদ। গুৱাহাটী মহানগৰত যিকোনো সময়তে মানুহ মৰিব পাৰে, সেইকাৰণে মই লাইফ জেকেট পিন্ধি আহিছোঁ। লাইফ জেকেট সকলো মই গুৱাহাটী মহানগৰৰ মানুহক এতিয়া অনুৰোধ কৰোঁ যে বেলেগ উপায় নাই আৰু বানপানী খোৱাৰ লগে লগে হিমন্ত বিশ্ব বনোৱা অভাৰ ব্ৰিজখনত উঠি দিয়ক, নহ'লে লাইফ জেকেট এটা পিন্ধি লওক। 1 ঘণ্টা নালাগে, 3 মিনিট সেইদিনা বৰষুণ দিছে। আমাৰ 3 মিনিট বৰষুণ দিওঁতে আমাৰ চানমাৰী কলনীত গোটেই বৰষুণ বানপানী, 3 মিনিট বৰষুণ দিওঁতে। গতিকে অসমৰ গুৱাহাটী মহানগৰৰ অৱস্থা কি পৰ্যায় পাইছেগৈ? অথচ তেওঁলোকে 16 চনতে কৈছিলে যে 6 মাহৰ ভিতৰত গুৱাহাটী মহানগৰ বানপানী শেষ কৰি দিম। এতিয়া 6 মাহ বাদ দিয়ক, 11 বছৰ ঘোঁৰাৰ ঘাঁচ কাটি আছে হিমন্ত বিশ্ব শৰ্মাই ঘোঁৰাৰ ঘাঁচ কাটি আছে এতিয়া 11 বছৰ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰিলে। সেইকাৰণে মই গুৱাহাটী মহানগৰৰ মানুহক সকলোকে লাইফ জেকেট পিন্ধিবলৈ অনুৰোধ জনাইছোঁ। লাইফ জেকেটটো লগত লৈ ফুৰিব দেই আপোনালোকে সকলোৱে, সাংবাদিকসকলে লৈ ফুৰিব। মোৰ শিৱসাগৰ আটাইতকৈ হিষ্টৰিক নগৰ অসমৰ, সেই হিষ্টৰিক নগৰখনত এজাক বৰষুণ হ'লে এতিয়া কৃত্ৰিম বানপানী হয়। মই 5খন মেমৰেণ্ডাম দিলোঁ হিমন্ত বিশ্ব শৰ্মাক, বোলো আপুনি মোৰ শিৱসাগৰখনক ৰক্ষা কৰক, কিন্তু তেওঁ কোনো কাণ সাৰ নাই। সেইকাৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অন্য এটা বিষয় উঠিছে, বহুত ঠাইত পেট্ৰলত যি ইথানল মিহলি হোৱাৰ বাবে বহু গাড়ী বিকল হোৱাৰ বাবে অভিযোগ উত্থাপিত হৈছে। বিজেপিয়ে পেট্ৰলৰ লগত ইথানল মিহল কৰি সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ সকলো গাড়ী ধ্বংস কৰি দিব খুজিছে। গতিকে ইয়াৰ সকলোৱে প্ৰতিবাদ কৰিব লাগে। আমাক পেট্ৰল মানে পেট্ৰল লাগে, যি পইচা দি আছোঁ দিয়ে আছোঁ। গতিকে পেট্ৰলত ইথানল মিহলন কৰিলে কেতিয়াও নহ'ব। এইবাৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীয়ে কথা কৈ থকাৰ সময়ত কোনো বিধায়কে হস্তক্ষেপ মানে এইবাৰ সেইকাৰণে বাহিৰত দেখিছে না প্ৰতিবাদ কৰিছোঁ। কাইলৈৰ পৰা মই মুখত ক'লা কাপোৰ বান্ধি আহিম, কাৰণ এতিয়া বিধানসভাত কথা ক'ব নোৱাৰি আৰু অধ্যক্ষৰ পৃষ্ঠপোষকতাত আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পীযুষ হাজৰিকাৰ প্ৰস্তাৱ আনিছে যে মন্ত্ৰীয়ে কথা ক'লে যদি আমি কথা কওঁ মাজত, মন্ত্ৰীয়ে কথা ক'লে যদি প্ৰশ্ন কৰে, মুখ্যমন্ত্ৰীয়ে কথা ক'লে যদি কোনোবাই প্ৰশ্ন কৰে বা মাজত এটা বাক্য কয়, তেতিয়াহ'লে তেওঁ দিনটোৰ কাৰণে এক্সপেল। এইটো মোক এক্সপেল কৰিবৰ কাৰণে লৈছে, বেলেগকতো নহয়। আৰু কংগ্ৰেছেও তাত ছাপৰ্ট দিছে, আটাইতকৈ আচৰিত কথা। সেইকাৰণে মই কালি সুধিছোঁ, গৌৰৱ গগৈক সুধিছোঁ, বোলো গৌৰৱ গগৈ ডাঙৰীয়া, আপুনিও বিজেপিক সমৰ্থন কৰিবলৈ ধৰিলে নেকি আপোনালোকৰ পাৰ্টীয়েও? কিয় নামাতিলে আৰু মোক কিয় অল পাৰ্টীৰ মিটিঙলৈ নামাতিলে, সেইটো এটা প্ৰশ্ন। গতিকে মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ইমিডিয়েটলি এই যে অসমৰ বিধায়কবিলাকৰ মুখ বন্ধ কৰিবলৈ ব্যৱস্থা লৈছে এইটো উঠাই ল'বলৈ দাবী জনাইছোঁ, নহ'লে বিধানসভাৰ ভিতৰতে প্ৰতিবাদ হ'ব। ধন্যবাদ।